নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ ভিডিঅ'টোৰ কাৰণে এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো লেণ্ড লজ অফ আছামৰ পৰা লোৱা হৈছে আৰু এই টপিকটোৰ নাম হৈছে দ্য আছাম নন এগ্ৰিকালচাৰেল আৰ্বান এৰিয়াজ টেনেন্সি এক্ট 1955। চ' স্পেচিয়েলি এই এক্টখন আমি এজন আমাৰ লাৰ্নাৰৰ ফৰমাইছ অনুসৰি লৈ আহিছোঁ। চ' ইতিমধ্যে তোমালোকে গম পাইছা যে অসমত যি কাৰণত লেণ্ড ৰিফৰ্ম হৈছিলে তাৰে এটা ইম্পৰ্টেণ্ট ৰিজন হৈছে টিনেণ্টসকলক প্ৰটেকশ্যন দিয়াটো। চ' ইয়াৰ কাৰণে বহুবোৰ এক্ট অসমৰ পৰা পাছ হৈছে, কিন্তু প্ৰত্যেকখন এক্টৰ যিখিনি ছাবজেক্ট মেটাৰ ইখনৰ পৰা সিখনৰ কাৰণে সম্পূৰ্ণ পৃথক। চ' এই এক্টখনৰ আণ্ডাৰত কি ক্ষেত্ৰত টিনেণ্টক প্ৰটেকশ্যন দিয়া আছে ছাবজেক্ট মেটাৰ এই বিষয়ে আমি ডিছকাছ কৰিম। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' দ্য আছাম নন এগ্ৰিকালচাৰেল আৰ্বান এৰিয়াজ টেনেন্সি এক্ট 1955 এইখন যিহেতু এখন টিনেণ্টৰ প্ৰটেকশ্যনৰ কাৰণে পাছ কৰা হৈছিলে, চ' ইয়াৰ যিটো প্ৰধান অবজেক্ট আছিলে সেই লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত যিটো ৰিলেশ্যনশ্বিপ সেইটো ৰেগুলেট কৰা। কাৰণ লেণ্ডলৰ্ডসকল আছিলে সেইখিনিয়ে ব্যক্তি যিসকলে নেকি গভৰ্ণমেণ্টৰ পৰা মাটিটো লাভ কৰিছিলে আৰু তেওঁলোকৰ মাটিত যিসকলে খেতি বা অন্য ধৰণে ব্যৱহাৰ কৰিছিলে আৰু সেইসকল ব্যক্তিককে টিনেণ্ট বুলি কোৱা হয়। আৰু এই টিনেণ্টসকলে সেই মাটিখিনি ব্যৱহাৰ কৰাৰ কাৰণে লেণ্ডলৰ্ডসকলক যিটো কনচিডাৰেশ্যন দিছিলে সেয়াই আছিলে ৰেণ্ট। চ' এই এক্টখন ছ'চিয়েল লেজিছলেশ্যন বুলি কোৱা হয়, কাৰণ ইয়াৰ এক্টখনৰ দ্বাৰা বিশেষকৈ টিনেণ্টসকলে যিখিনি ইকনমিক আৰু ছ'চিয়েল প্ৰব্লেম সন্মুখীন হৈছিলে, চ' সেই সমস্যাবিলাক সমাধান কৰি তেওঁলোকৰ সেই ইকনমিক যিটো পজিশ্যন আৰু ছ'চাইটিত তেওঁলোকৰ যাতে পজিশ্যনটো যাতে ঠিক কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়ে এই এক্টখন পাছ কৰা হৈছিলে। চ' এই এক্টখন অহাৰ আগতে 1947ত তেনেকুৱা উদ্দেশ্য সফলৰ কাৰণে অসমৰ পৰা এখন এক্ট পাছ কৰা হৈছিলে আৰু সেই এক্টখনৰ নাম আছিল চিলেট নন এগ্ৰিকালচাৰেল আৰ্বান এৰিয়াজ টেনেন্সি এক্ট 1947। চ' নামটোৰ পৰাই গম পাইছে চিলেট বুলি স্পেচিফিকেলি দিয়া হৈছিল। চ' অসমত যিমানবিলাক ডিষ্ট্ৰিক্ট আছিল গোটেইবিলাকত এপ্লিকেবল হোৱা নাছিলে আৰু তাৰো উপৰিও যিবিলাক লেজিছলেশ্যন টিনেণ্টৰ কাৰণে মানে এভেইলেবল আছিলে সেইবিলাক মেইনলি ফ'কাছ কৰিছিলে এগ্ৰিকালচাৰেল টিনেণ্টৰ ওপৰত। গতিকে সেই যিবিলাক ল' এগ্ৰিকালচাৰেল টিনেণ্টৰ কাৰণে এপ্লিকেবল আছিল, চ' সেইটো নিশ্চিত যে সেই একেধৰণৰ প্ৰভিজনছবিলাক আমি আৰ্বান এৰিয়াত থকা টিনেণ্টবিলাকৰ ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰি অসমত যাতে গোটেই ডিষ্ট্ৰিক্টবিলাকত একেলগতে যাতে এখন এক্টে এপ্লিকেবল হয় আৰু সেই এক্টখন যাতে কেৱল আৰ্বান এৰিয়াছত থকা টিনেণ্টবিলাকক যাতে ফ'কাছ কৰিয়ে যাতে বনাব পৰা যায়, তাৰ কাৰণে এই এক্টখন অসমৰ পৰা 1955ত পাছ কৰা হৈছিলে। চ' এই এক্টখনৰ যিটো অবজেক্ট হয়, অবজেক্টখিনি তাৰ মেইন অবজেক্ট সেইটোৱে টিনেণ্টসকলক প্ৰটেকশ্যন দিয়াটো। চ' টিনেণ্টসকল ক'ত থাকিব? আৰ্বান এৰিয়াত থকা টিনেণ্টসকল হ'ব লাগিব। চ' আৰ্বান এৰিয়াত যিসকল টিনেণ্টে লেণ্ডলৰ্ডৰ মাটি ব্যৱহাৰ কৰি থাকে তেওঁলোকক যাতে সেই লেণ্ডলৰ্ডখিনিয়ে যাতে আৰ্বিট্ৰেৰীলিভাৱে যাতে ইজেক্ট কৰিব নোৱাৰে আৰু কোনো কাৰণত তেওঁলোকে যাতে দি থকা সেই ৰেণ্টটো যাতে কোনো ৰিজনেবল গ্ৰাউণ্ড নোহোৱাকৈ যাতে বঢ়াব নোৱাৰে, সেই দুটা ৰিজনত প্ৰটেকশ্যন দিয়াটোৱে এই এক্টখনৰ মেইন অবজেক্ট আছিলে। চ' এই এক্টখনৰ আণ্ডাৰত মেইনলি দুটা কথাৰ ওপৰতে গুৰুত্ব দিছে। প্ৰথমটো হৈছে ৰেণ্ট, যিটো নেকি টিনেণ্টসকলে নিজৰ লেণ্ডলৰ্ডৰ মাটিখিনি ইউজ কৰাৰ কাৰণে কনচিডাৰেশ্যন হিচাপে পে'মেণ্ট কৰিব লাগিব আৰু সেই ৰেণ্টটো যাতে কণ্ট্ৰল হৈ থাকে, অৰ্থাৎ ৰেণ্টটো যাতে এটা লিমিট থাকে, তাৰ কাৰণে এই এক্টখনত প্ৰভিজনছখিনি বনোৱা হৈছে। আৰু তাৰো উপৰিও যেতিয়া টিনেণ্টসকলৰ মাটিখিনি যিহেতু নিজৰ নহয়, চ' লেণ্ডলৰ্ডৰ মাটিখিনি থকা অৱস্থাত যাতে তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে থাকিব পাৰে তাৰ কাৰণে এই এক্টখনত প্ৰভিজনছখিনি বনোৱা হৈছে। চ' এই এক্টখনৰ আণ্ডাৰত টিনেণ্টসকলে লেণ্ডলৰ্ডৰ পৰা যি লেণ্ড ইউজ কৰিব, চ' এই লেণ্ডখিনি যিহেতু কোৱা হৈছে যে নন এগ্ৰিকালচাৰেল আৰ্বান এৰিয়াৰ লেণ্ড হ'ব লাগিব। চ' আৰ্বান এৰিয়াত যিহেতু মেইন অকুপেশ্যন এগ্ৰিকালচাৰেল নহয়, তাত বিশেষকৈ মানুহবিলাকে লেণ্ডলৰ্ডৰ মাটিখিনি ভাড়া কৰি লয়, কিন্তু তাৰ মেইন যিটো অকুপেশ্যন হ'ব হয়তো ৰেচিডেঞ্চিয়েল বা বিজনেছ পাৰপাজৰ কাৰণে হ'ব। কিন্তু এই এক্টখনত এই বুলিও কোৱা হৈছে যে আৰ্বান এৰিয়াছত যদিও এগ্ৰিকালচাৰ কৰা মাটি থাকে তেতিয়া সেই লেণ্ডখিনিও এই এক্টখনৰ আণ্ডাৰতে গভৰ্ণ হ'ব বুলি কোৱা হৈছে।
ইয়াৰ পিছত এই একখনৰ যিখিনি সাবজেক্ট মেটাৰ হয় আমি এইদৰে ডায়াগ্ৰাম সহ বুজিব ট্ৰাই কৰিম। তো সাবজেক্ট মেটাৰ হিচাপে এই এখন এপ্লিকেবল হ'ব নন এগ্ৰিকালচাৰাল আৰবান এৰিয়াজ। সো আৰবান এৰিয়াজ যিখিনি লেণ্ড হয় সেই লেণ্ডখিনি ওনাৰো হ'ব লাগিব। ইয়াত ওনাৰ মানে গভৰ্ণমেণ্ট বুজোৱা নাই, ওনাৰ মানে সেইজন মানুহকে বুজাইছে যিজনে গভৰ্ণমেণ্টৰ পৰা লেণ্ডটো একুৱায়াৰ কৰিছে, যাৰ কাৰণে তেওঁ গভৰ্ণমেণ্টক ৰেভিনিউ পে'মেণ্ট কৰিব লাগিব। সো সেই ওনাৰে সেই নিজৰ ভাগৰ যিখিনি লেণ্ড, ওনাৰৰ ডেফিনেশ্যন ইয়াত ছেকশ্যন 3 দিয়া হৈছে আৰু লেণ্ডৰ ডেফিনেশ্যনটো দিয়া আছে ছেকশ্যন 3B। সো ওনাৰৰ পৰা সেই লেণ্ডখিনি টিনেণ্টে ভাড়াত ল'ব, টিনেণ্টৰ ডেফিনেশ্যনটো দিয়া আছে ছেকশ্যন 3G। সো কি কাৰণত ল'ব, পাৰ্পাছখিনি হ'ল ৰেচিডেঞ্চিয়েল পাৰ্পাছ, বিজনেছ আৰু এগ্ৰিকালচাৰো হ'ব পাৰে। সো যিহেতু নন এগ্ৰিকালচাৰ আৰবান এৰিয়াজ, তো সদ্যহতে মানুহ তাত খেতি খুব কমেই হয় আৰু যদি খেতিও হয় সেই মাটিখিনি এই এক্টৰ আণ্ডাৰতে ইনক্লুড কৰা হৈছে। আৰু তাৰোপৰিও কোনোবা টিনেণ্টে যদি ৰেচিডেঞ্চিয়েল বা বিজনেছ পাৰ্পাছত যদি মাটিখিনি লেণ্ডলৰ্ডৰ পৰা লৈছে, তো সেইখিনি ডিৰেক্টলি এই এখনৰ আণ্ডাৰতে ইনক্লুড হ'ব। আৰু তাৰোপৰিও লেণ্ড বা টিনেণ্টে যিটো পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ কনষ্ট্ৰাক্ট কৰিব, যিটো নেকি ডেফিনেশ্যনটো ছেকশ্যন 3D দিয়া হৈ আছে। সো এখনৰ ভিতৰত আমি এই বিষয়ে ডিছকাশ্যন কৰিম। সো এই পাৰ্পাছত লোৱা লেণ্ডখিনিৰ বাবদ টিনেণ্টে ওনাৰক এটা কনচিডাৰেশ্যন পে'মেণ্ট কৰিব আৰু সেই কনচিডাৰেশ্যনটোকে কোৱা হয় ৰেণ্ট। ৰেণ্টৰ ডেফিনেশ্যনটো এই এখনৰ ছেকশ্যন 3Fতে দিয়া হৈ আছে। কিন্তু যিমানখিনি টিনেঞ্চি এক্ট আছে এই এখনত কিন্তু টিনেণ্টৰ যিটো ডেফিনেশ্যন বা কনচেপ্ট সেইটো আটাইতকৈ ব্ৰড হয়, কাৰণ ইয়াত টিনেণ্ট মানে তিনি ধৰণৰ টিনেণ্টক বুজোৱা হৈছে। প্ৰথমখিনি হৈছে কণ্ট্ৰেকচুৱেল টিনেণ্ট। কণ্ট্ৰেকচুৱেল টিনেণ্ট মানে সেইখিনিয়ে যিখিনিয়ে নেকি টিনেণ্টে সেই ওনাৰৰ পৰা ৰেণ্ট পে'মেণ্ট কৰিবৰ কাৰণে ইয়াৰ যিকোনো এটা পাৰ্পাছত মাটিখিনি তেওঁ ব্যৱহাৰ কৰি থাকে। আৰু ছেকেণ্ডটো হৈছে ডেৰাইভেটিভ টিনেণ্ট, অৰ্থাৎ সেই টিনেণ্টখিনিৰ পৰা যদি অন্য ধৰণৰ টিনেণ্টে সেই ৰাইটটো যদি ডিৰাইভ কৰে, এইটো আইডাৰ বা চেল হ'ব পাৰে বা অন্য প্ৰকাৰে ট্ৰেন্সফাৰৰ থ্ৰুৰেদিও হ'ব পাৰে, তেতিয়া এই টিনেণ্টখিনিৰ পৰা যিখিনি টিনেণ্টে সেই ৰাইটটো লাভ কৰিব ট্ৰান্সফাৰৰ জৰিয়তে, তেওঁলোকক কোৱা হয় ডেৰাইভেটিভ টিনেণ্ট। তাৰপিছত ষ্টেটৰী টিনেণ্ট মানে সেইখিনিয়ে হয় যেতিয়া এই টিনেণ্টখিনিয়ে এই ওনাৰৰ মাটিখিনিত থাকিব, তাৰ এটা নিৰ্দিষ্ট কাৰ্যকাল থাকিব। সো সেই নিৰ্দিষ্ট কাৰ্যকাল পাৰ হোৱাৰ পিছতো তেওঁলোকে যদি সেই ওনাৰৰ মাটিখিনিত যদি সেই পজেশ্যনটো কণ্টিনিউ কৰি থাকে, তেতিয়া তেনেকুৱা টিনেণ্টক কোৱা হয় ষ্টেটুটৰী টিনেণ্ট। সো এই এখনত এই টিনেণ্টৰ কনচেপ্টৰ বিষয়ে আহে। টিনেণ্ট বুলি যদি অকল তোমালোকে সেই ওনাৰৰ মাটিত থাকে এনেকুৱা পাৰ্পাছৰ কাৰণে লেণ্ড ব্যৱহাৰ কৰি, তেতিয়া তোমালোকে হয়তো নম্বৰ কম পাবা। সো কিতাপত সেই ছেকশ্যন 3G ডেফিনেশ্যনটো ভালকৈ পঢ়ি চাবা আৰু ইয়াৰ পৰা তোমালোকে সেইদৰে কুৱেশ্যন আনচাৰটো লিখিবলৈ ট্ৰাই কৰিবা। ইয়াৰ পিছত আমি এইখনৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি ক'ত ক'ত এপ্লিকেবল হ'ব সেই বিষয়ে আমি ডিছকাছ কৰিম আৰু ইয়াৰ এক্সেপশ্যনছখিনি মানে ক'ত ক'ত এপ্লিকেবল নহয় তাৰ বিষয়ে আমি ডিছকাছ কৰিম। সো এই এখনৰ নামৰ পৰা আমি নিৰ্ধাৰণ কৰিব পাৰোঁ যে এই এখনৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি এপ্লিকেবল হ'বলৈ হ'লে সেই এৰিয়াখিনি প্ৰথমে আৰবান এৰিয়া হ'ব লাগিব। আৰু তাৰোপৰি যিখিনি ৰেভিনিউ টাউন লেণ্ড, যিখিনি দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আৰু দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰিএছেছমেণ্ট এক্টত য'ত ছেকশ্যন 1ত ডিফাইন কৰা আছে, সেইখিনি ৰেভিনিউ টাউন লেণ্ডৰ ক্ষেত্ৰতো এই এখনৰ প্ৰভিজনছখিনি এপ্লিকেবল হ'ব। আৰু তাৰোপৰি কোৱা হৈছে যে এই এখন অহাৰ আগলৈকে যিখিনি নন এগ্ৰিকালচাৰেল টিনেঞ্চি আছিলে সেইখিনিৰ ক্ষেত্ৰতো এই এখনৰ প্ৰভিজনছখিনি এপ্লিকেবল হ'ব আৰু এইখিনি অহাৰ পিছতো যিখিনি নন এগ্ৰিকালচাৰ টিনেঞ্চি আছিলে সেইখিনিৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব। গতিকে যিখিনি নন এগ্ৰিকালচাৰেল টিনেঞ্চি আছিলে এই এখন অহাৰ আগত সেইখিনিৰ ক্ষেত্ৰতো এই এখনৰ প্ৰভিজনছ যিহেতু এপ্লিকেবল হ'ব, এই ইফেক্টটোকে ৰেট্ৰস্পেক্টিভ ইফেক্ট বুলিও কোৱা হয়। তাৰপিছত এই এখনত কিছুমান এক্সেপশ্যন আছে যে এখন ক'ত ক'ত এপ্লিকেবল নহ'ব। সো প্ৰথম অৱস্থাত কোৱা হৈছে যে যিখিনি লেণ্ড এনুৱেল লিজ বা শ্বৰ্ট লিজত দিয়া হৈ থাকে সেইখিনি কেতিয়াও এপ্লিকেবল নহয়, কাৰণ এনুৱেল লিজৰ আৰু শ্বৰ্ট লিজৰ যিটো টাইম পিৰিয়ড হয় সেইটো অতি কম হয়। সো সেই কাৰণত সেই ওনাৰখিনি এই মাটিখিনি কাকো ভাড়াত দিব পৰা নাছিলে। আৰু যিবিলাক গভৰ্ণমেণ্ট বা লোকেল অথৰিটিৰ দ্বাৰা ৰিজাৰ্ভ কৰি থোৱা হয় আৰু যিবিলাক নেকি হাউচ টিনেণ্টৰ ক্ষেত্ৰত মানে লেণ্ডলৰ্ডে মাটিখিনি ইউজ কৰে। সো হাউচ টিনেণ্ট মানে সেইখিনি এটা বেলেগ চেপ্টাৰ হয়। সো লেণ্ডলৰ্ডৰ মাটিত কিছুমান হাউচ থাকিব, তো তাত যিখিনি টিনেণ্ট থাকে সেইখিনি ক্ষেত্ৰত এই এখন এপ্লিকেবল নহয়। সো সেইখিনি টিনেণ্টৰ কাৰণে
অন্য এখন এক্ট আছে যিখিনি নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম আৰু সেই এক্টখনৰ নাম হৈছে দ্য আছাম আৰবান এৰিয়াছ ৰেণ্ট কণ্ট্ৰল এক্ট 1972। তাৰপিছত এই এখন যিখিনি লেণ্ডলৰ্ডে কিছুমান নিজৰ পাৰপাজৰ কাৰণেও ৰিজাৰ্ভ কৰি ৰাখিছিল, অৰ্থাৎ নিজে থাকিবৰ কাৰণে বা কিছুমান যদি তেওঁলোকে কাৰোবাক সেই মাটিখিনিক কাৰোবাক যদি কিবা এফেকশ্যনৰ কাৰণেও যদি দিছিলে, অৰ্থাৎ কাৰোবাৰ পৰা কিবা ছাৰ্ভিচ এটা লোৱাৰ কাৰণে যদি সেই মাটিখিনি যদি ইউজ কৰিব দিছিলে, তেনেকুৱা ক্ষেত্ৰতো কিন্তু এই এক্টখন এপ্লিকেবিলিটি নাছিলে। চ' ইয়াৰ উপৰিও কোৱা হৈছে যে এই এক্টখন যিবিলাক নেকি ৰাইটছ পাৰ্মানেণ্ট আছিলে, হেৰিটেবল আছিলে আৰু ট্ৰান্সফাৰেবল আছিলে, অৰ্থাৎ যিবিলাক নেকি লৰ দ্বাৰা নিৰ্ধাৰিত হৈ আছিলে, চ' সেইখিনি ক্ষেত্ৰতো এই এক্টখনৰ প্ৰভিজনছখিনি এপ্লিকেবল নহয়। চ' ইয়াৰ পিছত আছে ছেকশ্যন 4। ছেকশ্যন 4ত কৈছে যে ফেয়াৰ ৰেণ্ট। চ' ৰেণ্ট হ'ল সেইটোৱে কনচিডাৰেশ্যন যিকোনো টিনেণ্টে নিজৰ লেণ্ডলৰ্ডক পে'মেণ্ট কৰিবই লাগিব, কাৰণ টিনেণ্টৰ মাটিখিনি নিজৰ মাটি নহয়, সেইখিনি অ'নাৰৰ মাটি হয়। চ' সেই মাটিখিনি ইউজ কৰাৰ বাবদ এটা ৰেণ্ট দিবই লাগিব, কিন্তু সেই প্ৰত্যেকখন টিনেঞ্চি এক্টত কোৱা হৈছে যে সেই ৰেণ্টটো সদায় ফেয়াৰ আৰু ইকুইটেবল হ'ব লাগিব। চ' কিবা ক্ষেত্ৰত যদি টিনেণ্ট আৰু লেণ্ডলৰ্ডৰ মাজত যদি ডিছপিউট হয়, চ' সেই ডিছপিউটটো হোৱাৰ আগত যিটো ৰেণ্ট টিনেণ্টে তেওঁলোকৰ লেণ্ডলৰ্ডক পে'মেণ্ট কৰিব, সেইটোক সদায় ফেয়াৰ এণ্ড ইকুইটেবল বুলিয়ে ভবা হ'ব, যেতিয়ালৈকে সেইটো তাৰ এগেইনষ্টত প্ৰুভ কৰা নহয়। ইয়াৰ পিছত এই এক্টখনৰ যিটো ইম্পৰ্টেণ্ট প্ৰভিজনছ হয় সেইটো হৈছে ছেকশ্যন 5। ছেকশ্যন 5ৰ প্ৰভিজনছখিনি হৈছে প্ৰটেকশ্যন ফ্ৰম আৰ্বিট্ৰেৰী ইজেক্টমেণ্ট। চ' এই প্ৰভিজনছখিনিকে প্ৰটেক্টিভ আমব্ৰেলা বুলি কোৱা হৈছে টিনেণ্টৰ কাৰণে। যিদৰে এটা আমব্ৰেলাৰ জৰিয়তে এজন মানুহ ৰ'দ বতাহ বৰষুণৰ পৰা হাত সাৰিব পাৰে, ঠিক সেইদৰে এই প্ৰভিজনছখিনিও এজন টিনেণ্টৰ কাৰণে প্ৰটেক্টিভ আমব্ৰেলা হিচাপে কাম কৰিব। চ' যিকোনো টিনেণ্ট এক্টৰ আণ্ডাৰত যি টিনেণ্টেই নহওক কিয়, তেওঁ নিজৰ লেণ্ডলৰ্ডৰ পৰা প্ৰটেকশ্যন পাবলৈ হ'লে প্ৰথম কণ্ডিশ্যনটোৱেই হ'ল সেই টিনেণ্টসকলে নিজৰ লেণ্ডলৰ্ডক যিটো ৰেণ্ট পে' কৰিব লাগে সেইটো সময়মতে পে'মেণ্ট কৰিবই লাগিব। আৰু এই ছেকশ্যন 5তে তেনেকুৱা 3টা চাৰ্কামষ্টেঞ্চেছ দিছে যিখিনি আধাৰত নেকি এই এক্টখনৰ আণ্ডাৰত এজন টিনেণ্টে প্ৰটেকশ্যন পাব পাৰে। চ' প্ৰথমটো কৈছে যে টিনেণ্টে যদি নিজৰ টিনেঞ্চিৰ উইদিন 5 yearsৰ ভিতৰত সেই লেণ্ডলৰ্ডৰ মাটিত যদি কিবা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ যদি বনাইছে, চ' পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহে, শ্বৰ্ট নোটছ আছে, সেইটো ডেফিনেশ্যনত দিয়া হৈ আছে। চ' পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ মানে সেইখিনি ষ্ট্ৰাকচাৰকে বুজাইছে যিখিনি নেকি ইটা বালি চিমেণ্টৰ সহায়ত বনোৱা হয়। চ' তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বনোৱা থাকিলে তেনেকুৱা টিনেণ্টক সেই মাটিৰ পৰা ইজেক্ট কৰিব নোৱাৰি, কিন্তু তাৰ কাৰণে কণ্ডিশ্যনটো হ'ল যদিহে তেওঁ সেই দিবলগীয়া ৰেণ্টটো পে'মেণ্ট কৰি আছে, তেতিয়াহে সেই পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনোৱাৰ কাৰণে টিনেণ্টজনক লেণ্ডলৰ্ডে কোনো ধৰণে আৰ্বিট্ৰেৰিলি ইজেক্ট কৰিব নোৱাৰে। তাৰপিছত নেক্সট ছেকশ্যন 5 ছাবছেকশ্যন 1 ক্লজ বিত কোৱা হৈছে যে যিটো পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ সেই টিনেণ্টজনে বনাব লেণ্ডলৰ্ডৰ মাটিত, সেইটো লেণ্ডলৰ্ডৰ নলেজত বা ইকুইচেঞ্চত বনাব লাগিব, অৰ্থাৎ বনোৱাৰ আগত সেই টিনেণ্টজনে লেণ্ডলৰ্ডক জনাব লাগিব আৰু সেইটো উইদিন 5 yearsৰ ভিতৰত হ'ব লাগিব। তেতিয়া সেই কাৰণত লেণ্ডলৰ্ডে টিনেণ্টক ইজেক্ট কৰিব নোৱাৰে, কিন্তু ইয়াতো সেই ছেইম কণ্ডিশ্যন, ইজেক্ট তেতিয়াহে নকৰিব যদিহে তেওঁ নিজৰ ভাগৰ ৰেণ্ট পে'মেণ্ট কৰি থাকে। তাৰপিছত নেক্সট যিটো ছেকশ্যন 5 ছাবছেকশ্যন 1 ক্লজ চিত কোৱা হৈছে যে ইম্প্ৰুভমেণ্ট মানে সেইখিনিয়ে যদি টিনেণ্টে লেণ্ডলৰ্ডৰ মাটিত যিখিনি তেওঁ ভাড়া কৰি আছে সেইখিনি যদি কিবা ধৰণৰ ভেলু এডেড কৰিছে, অৰ্থাৎ তেওঁ অহাৰ পিছত যদি তাত কিবা ধৰণৰ তেনেকুৱা আকৌ কনষ্ট্ৰাকশ্যন যদি বনোৱা হৈছে, চ' তেনেকুৱাও হ'ব পাৰে ইম্প্ৰুভমেণ্ট বুলি ক'লে। চ' সেই ইম্প্ৰুভমেণ্ট কৰাৰ কাৰণে টিনেণ্টৰ সদ্যহতে কোনো ধৰণৰ পাৰ্মিশ্যন নাথাকে, যিহেতু মাটিখিনি তেওঁৰ নিজৰ নহয়, কিন্তু তথাপিতো যদি টিনেণ্টে তেনেকুৱা ধৰণৰ কিবা ইম্প্ৰুভমেণ্ট কৰিছে আৰু সেই ইম্প্ৰুভমেণ্টটো ৰিজনেবল হ'ব লাগিব, তেতিয়া সেইটো গ্ৰাউণ্ডত টিনেণ্টজনকতো ইজেক্ট কৰিব নোৱাৰি, কিন্তু ইজেক্ট কৰিলেও টিনেণ্টজনক সেই ইম্প্ৰুভমেণ্টৰ কাৰণে ৰিজনেবল কম্পেনচেশ্যন দিয়াৰ পিছতহে ইজেক্টমেণ্ট হ'ব পাৰে। চ' গোটেইখিনি কণ্ডিশ্যনছ যিখিনি যদি চোৱাৰ পিছত শেষত ইয়াকে কৰিব পাৰি যে টিনেণ্টৰ কাৰণে প্ৰধান যিটো ব্ৰহ্মাস্ত্ৰ সেইটোৱে হৈছে ৰেণ্ট পে'মেণ্ট। চ' সেই ৰেণ্ট পে'মেণ্টটো সময়মতে কৰি থাকিব লাগিব, তেতিয়াহে এই ছেকশ্যন 5ত যিকেইটা চাৰ্কামষ্টেঞ্চেছ দিয়া হৈছে, প্ৰথমটো হ'ল পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ,
সেকেন্ড নম্বৰ কণ্ডিশ্যন মতে সেইটো উইদিন 5 ইয়াৰ্ছত হ'ব লাগিব আৰু উইথ দ্য নলেজ অফ দ্য লেণ্ডলৰ্ড আৰু থাৰ্ডটো হৈছে ইম্প্ৰুভমেণ্ট এইকেইটা গ্ৰাউণ্ডত তেতিয়াহে সেই ছেকশ্যন 5ৰ মতে আমব্ৰেলাৰ নিচিনা প্ৰটেকশ্যন পাব চ' ইয়াত এটা ইম্পৰ্টেণ্ট তোমালোকৰ যিটো কেছ লোৱা আছে কৰুণাৰাম মেধি ভাৰ্চাছ কামাখ্যা প্ৰসাদ বৰুৱা এই কেছ লটোত কোৱা হৈছে যে টিনেণ্টক কোনো কাৰণত লেণ্ডলৰ্ডে ইজেক্ট কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁ ৰেণ্ট পে'মেণ্ট কৰি থাকে তাৰোপৰি এই ছেকশ্যনটোত আৰু এটা প্ৰটেকশ্যন দিয়া হৈছে যদি কিবা কাৰণত সেই পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰটো যদি নেচাৰেল কেলামিটিৰ কাৰণে যদি বা অন্য ধৰণৰ নেচাৰেল এক্সিডেণ্টৰ কাৰণে যদি ডেষ্ট্ৰয় হৈ গৈছে তেতিয়াও কিন্তু সেই টিনেণ্টজনে সেই পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰটো যদিও নষ্ট হৈ গৈছে তেতিয়াও সেই টিনেণ্টজনে ছেকশ্যন 5ৰ কিন্তু প্ৰটেকশ্যনটো পাব যদিহে সেই পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰটো তেওঁৰ টিনেঞ্চি কালৰ উইদিন 5 ইয়াৰ্ছৰ ভিতৰত যদি টিনেণ্টজনে বনাইছে চ' এনেকুৱা এইটো হ'ব নোৱাৰে কাইলৈ ধৰা ইজেক্ট কৰিব তাৰ এক মাহ আগতে যদি টিনেণ্টে কিবা ধৰণৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনায় তেতিয়া কিন্তু এই ছেকশ্যন 5ৰ প্ৰটেকশ্যন কোনো কাৰণত সেই টিনেণ্টজনে ক্লেইম কৰিব নোৱাৰে তো ছেকশ্যন 5ৰ ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট আছে এইটো আছে ৰেট্ৰস্পেক্টিভ ইফেক্ট চ' ইতিমধ্যে মই একখনৰ আৰম্ভণিতে কৈছিলোঁ ৰেট্ৰস্পেক্টিভ ইফেক্ট মানে এইটোৱে হয় এই একখনৰ যিখিনি প্ৰভিজনছ ছেকশ্যন 5 চ' এই একখনৰ অহাৰ আগতেও যদি কিবা টিনেঞ্চি যদি এপ্লিকেবল আছিলে সেইখিনিৰ ক্ষেত্ৰতো এই ছেকশ্যন 5ৰ প্ৰটেকশ্যনটো ক্লেইম কৰিব পাৰিব তাৰপিছত নেক্সট ছেকশ্যনটো হ'ল ছেকশ্যন 5 ছাবছেকশ্যন 2 ইয়াত দিয়া আছে গ্ৰাউণ্ডছ অফ ইভিকশ্যন চ' ইভিকশ্যন কোনে কৰিব পাৰে লেণ্ডলৰ্ডে কৰিব টিনেণ্টক কিন্তু ইভিকশ্যন কৰোঁ বুলিলে কোনো লেণ্ডলৰ্ডে টিনেণ্টক কৰিব নোৱাৰে চ' ইয়াৰ কাৰণে তেওঁ প্ৰথমে কোৰ্টৰ পৰা এটা ইজেক্টমেণ্ট ডিক্ৰী লাভ কৰিব লাগিব চ' ইজেক্টমেণ্ট ডিক্ৰী মানে সেইটোৱে হয় কোৰ্টত লেণ্ডলৰ্ডে টিনেণ্টৰ হৈ এখন চুট ফাইল কৰিব তাৰ কাৰণে তেওঁ সেই গ্ৰাউণ্ডবিলাক দেখাব যে কি কাৰণত তেওঁ সেই টিনেণ্টজনক ইজেক্ট কৰিব বিচাৰিছে চ' সেই গ্ৰাউণ্ডবিলাকত যদি কোৰ্ট ছেটিছফাই হয় চ' সেই লেণ্ডলৰ্ডৰ ফেভাৰত যিটো ডিক্ৰী পাছ কৰিব আৰু সেই ডিক্ৰীটোৱে টিনেণ্টৰ এগেইনষ্টত হ'ব আৰু সেইটোকে ইজেক্টমেণ্ট ডিক্ৰী বুলি কোৱা হয় আৰু তেনেকুৱা ডিক্ৰী লাভ কৰাৰ পিছতহে লেণ্ডলৰ্ডে টিনেণ্টক নিজৰ মাটিৰ পৰা ইভিক কৰিব পাৰিব নেক্সট ছেকশ্যন 5 ছাবছেকশ্যন 2 ক্লজ বিত কোৱা হৈছে যে কোনো ধৰণৰ ইজেক্টমেণ্ট ডিক্ৰী কোৰ্টৰ ফালৰ পৰা তেতিয়ালৈকে এক্সিকিউট কৰা নহয় এনেও কোনো এটা ডিক্ৰী পাছ কৰিবৰ কাৰণে কোৰ্টক 30 ডেজৰ সময় লাগে আৰু সেই ইজেক্টমেণ্ট ডিক্ৰী পাছ কৰা গ্ৰাউণ্ডটো যদি নন পে'মেণ্ট অফ ৰেণ্ট হয় তেতিয়া সেই 30 ডেজৰ ভিতৰত কোৰ্টে তেনেকুৱা ধৰণৰ ইজেক্টমেণ্ট ডিক্ৰী এক্সিকিউট নকৰে চ' সেইখিনি সময়ত অৰ্থাৎ 30 ডেজৰ ভিতৰত যদি টিনেণ্টজনে সেই এমাউণ্টটো কোৰ্টত ডিপজিট কৰি দিয়ে তেতিয়া কোৰ্টে সেই ডিক্ৰীটো ছেটিছফাইড হোৱা বুলি ৰেকৰ্ড কৰি ল'ব একৰ্ডিং টু ছেকশ্যন 5 ছাবছেকশ্যন 3 মতে চ' এই ক্ষেত্ৰত টিনেণ্টক আৰু এটা প্ৰটেকশ্যন দিয়া আছে যে কেতিয়াবা ডিক্ৰীটো পাছ কৰিছে এই বিষয়ে টিনেণ্টে জানক বা নাজানক সেইটো মেটাৰ নকৰে ইয়াৰ কাৰণে এই প্ৰভিজনছখিনি টিনেণ্টৰ কাৰণে এডিশ্যনেল প্ৰটেকশ্যন বুলিও কোৱা হয় তাৰপিছত নেক্সট যিখিনি গ্ৰাউণ্ড দিছে সেইখিনি ছেকশ্যন 11ত আছে চ' ছেকশ্যন 11ত কোৱা হৈছে যদি কোনোবা লেণ্ডলৰ্ডে নিজৰ যদি টিনেণ্টখিনিক ইভিক কৰিব খোজে আৰু সেই গ্ৰাউণ্ডটো যদি নন পে'মেণ্ট অফ ৰেণ্টৰ বাহিৰে বেলেগ গ্ৰাউণ্ড যদি হয় তেতিয়া সেই ক্ষেত্ৰত লেণ্ডলৰ্ডে সেই টিনেণ্টজনক 1 মান্থৰ আগত সেই পজেশ্যনটো খালী কৰিবৰ কাৰণে এখন ন'টিচ দিব লাগিব আৰু ন'টিচ নিদিয়াকৈ তেওঁ কোনো ধৰণৰ ইভিকশ্যন প্ৰচেছ আৰম্ভ কৰিব নোৱাৰে তাৰপিছত ছেকশ্যন 6ত এই প্ৰভিজনছটো বনোৱা হৈছে ইয়াৰ আগতে মই কৈছোঁ ছেকশ্যন 5 ছাবছেকশ্যন 1 ক্লজ চিত এই প্ৰভিজনটোৰ মতে কোনোবা যদি টিনেণ্টে নিজৰ টিনেঞ্চি কালত লেণ্ডলৰ্ডৰ মাটিত যদি কিবা ধৰণৰ ইম্প্ৰুভমেণ্ট কৰিছে চ' ছেকশ্যন 6ৰ অনুসৰি তেওঁ যেতিয়া ইভিকশ্যন হ'ব চ' সেই ইম্প্ৰুভমেণ্টটো যদি ৰিজনেবল হয় তাৰ কাৰণে তেওঁ লেণ্ডলৰ্ডৰ পৰা কম্পেনচেশ্যন পাব ৰিজনেবল ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত ছেকশ্যন 6ত আৰু এটা এক্সপ্লেনেশ্যনত এটা প্ৰভিজনছ ইনক্লুডেড কৰা হৈছে যদি কিবা ধৰণৰ ৰিজনেবল ইম্প্ৰুভমেণ্ট টিনেণ্টে কৰিছে আৰু সেইটো যদি তেওঁ টিনেঞ্চি কালটো 5 ইয়াৰ্ছ এক্সপায়াৰী হোৱাৰ পিছত যদি কৰিছে তেতিয়া সেই ক্ষেত্ৰতো সেইটো ৰিজনেবল ইম্প্ৰুভমেণ্ট হিচাপে কনচিডাৰ কৰা হ'ব কিন্তু সেই ৰিজনেবল ইম্প্ৰুভমেণ্টটোৰ পৰা টিনেণ্টজনে কোনো ধৰণৰ প্ৰটেকশ্যন নাপায় কিন্তু ইয়াৰ কাৰণে তেওঁ সেই কম্পেনচেশ্যনটো পাবৰ কাৰণে তেওঁ এণ্টাইটল হ'ব
সো ইয়াৰ পিছত সেকশন 5 সাবসেকশন 1A যিখিনি প্ৰভিজনৰ বিষয়ে মই অলৰেডি এক্সপ্লেইন কৰিলো ইয়াত আৰু এটা মানে এক্সেপশন আনি দিছে কৈছে যে এই এখন আহাৰ আগত যদি কিবা ইজেক্টমেন্ট ডিক্ৰী পাস হৈছে কিন্তু সেই ইজেক্টমেন্ট ডিক্ৰীটো যদি এক্সিকিউশনটো পেন্ডিং হৈ আছে যেতিয়া এই এখন আহাৰ টাইমত এনেকুৱা টেনেন্টে কিন্তু এই এখনৰ আন্ডাৰত কোনো ধৰণৰ প্ৰটেকশন নাপাব অৰ্থাৎ যিবিলাক ডিক্ৰীৰ এক্সিকিউশন প্ৰসিডিং যদি পেন্ডিং হৈ থাকে তেতিয়াহলে এই এখনৰ সেকশন 5 সাবসেকশন 1 ক্লজ A ৰ কোনো ধৰণৰ এপ্লিকেশন নাথাকে তাৰপিছত নেক্সট সেকশনটো হ'ল সেকশন 7 ইয়াত কোৱা হৈছে যে এনহান্সমেন্ট অফ ৰেন্ট সো ৰেন্ট কোনে ইনক্ৰিজ কৰিব লেণ্ডলৰ্ডে ইনক্ৰিজ কৰিব কিন্তু ইয়াত লেণ্ডলৰ্ডে যেতিয়া ইচ্ছা হয় তেতিয়াই তেওঁ কেতিয়াও ৰেন্টটো ইনক্ৰিজ কৰিব নোৱাৰে সো ইয়াৰ কাৰণে সেকশন 7ত কিছুমান কন্ডিশনস দিছে সেই কন্ডিশনস বিলাক ফুলফিল হলেহে এজন লেণ্ডলৰ্ডে আৰবান এৰিয়াছ টেনেন্টৰ কাৰণে সেই ৰেন্টটো ইনক্ৰিজ কৰিব পাৰিব সো প্ৰথম অৱস্থাত সেই লেণ্ডলৰ্ড আৰু টেনেন্টৰ মাজত এখন ৰিটেন কন্ট্ৰেক্ট থাকিব লাগিব আৰু তাৰ উপৰি সেইখন ৰেজিষ্টাৰ্ড হ'ব লাগিব সো এই এখনত এটা যিটো এমাউন্টত ৰেন্ট ইনক্ৰিজ কৰিব এতিয়া সৰু এমাউন্ট যে লাগিব কাৰণ এই এখন যেতিয়া পাস হৈছিল 1955 তো সেই অনু হিচাপত সেই এখনৰ যেটো লিমিট আছিল 19 পইচা সো এই অনুপাতত লেণ্ডলৰ্ডে টেনেন্টৰ ৰেন্টটো বহাব পাৰিব আৰু এই 19 পইচাতকৈ বেছিও হৈছিল যদিহে টেনেন্টে লেণ্ডলৰ্ডৰ পৰা খৰচ কৰাই যদি সেই মাটিখিনিত কিবা ইমপ্ৰুভমেন্ট কৰাই লৈছিল তেতিয়া 19 পইচা লিমিটটো ফিক্স নহয় তেতিয়া তাতকৈ বেছি পৰিমাণতো লেণ্ডলৰ্ডে টেনেন্টৰ সেই ৰেন্টটো বৃদ্ধি কৰিব পাৰিছিল তাৰ পিছত এই এখনৰ আন্ডাৰত সেই টেনেন্টখিনি যেটো ৰেন্ট বহোৱাৰ টাইম পিৰিয়ডটো এটা ফিক্স আছিল সেইটো 6 ইয়াৰ্স পাছতহে এনহান্স কৰিব পাৰিছিল তাৰ মানে প্ৰথম অৱস্থাত যি দিনৰ পৰা টেনেন্টজন সেই লেণ্ডলৰ্ডৰ মাটিখিনিত থাকিব সেই থকাৰ ঠিক 6 বছৰৰ পাছতহে সেই যেটো ৰেন্টৰ এমাউন্টটো সেইটো বৃদ্ধি কৰিব পাৰিব তাৰ উপৰি এই প্ৰভিজনছটোতে কোৱা হৈছে যে যেতিয়া লেণ্ডলৰ্ডে সেই ৰেন্টটো বহাব লাগে বুলি যেতিয়া ক্লেম কৰিব তেতিয়া তেওঁ প্ৰথম অৱস্থাত সেই যেটো এমাউন্ট প্ৰথম 3 বছৰৰ কাৰণে পেমেন্ট কৰি আছিল টেনেন্টে লেণ্ডলৰ্ডক প্ৰথমতে তেওঁ সেই এমাউন্টটো ৰিকভাৰ কৰিব পাৰিব তাৰ পিছত সেকশন 8ত এই প্ৰভিজনছখিনি সেকশন 7ৰ যেটো A নম্বৰ প্ৰভিজনটো দিয়া হৈছে সেইখিনি প্ৰভিজনৰ এক্সেপশন হয় ইয়াত কোৱা হৈছে যে লেণ্ডলৰ্ড আৰু টেনেন্টৰ মাজত যদি কোনো ধৰণৰ যদি ৰিটেন কন্ট্ৰেক্ট নাথাকে তেতিয়াও লেণ্ডলৰ্ডে সেই টেনেন্টৰ ৰেন্টটো বৃদ্ধি কৰিব পাৰিব যদিহে সেই টেনেন্টৰ কাৰণে লেণ্ডলৰ্ডে যদি কিবা মাটিখিনিত ইমপ্ৰুভমেন্ট কৰি দিছে সো ইয়াৰ আগতেও কোৱা হৈছে যে লেণ্ডলৰ্ডে নিজৰ ইচ্ছামতে কোনো ধৰণে ৰেন্ট বৃদ্ধি কৰিব নোৱাৰে সো ৰেন্ট বৃদ্ধি কৰিবৰ কাৰণে লেণ্ডলৰ্ডে কোৰ্টত এপ্লাই কৰিব লাগিব সো কোৰ্টত তেওঁ সেই এপ্লিকেশন ফাইল কৰি সিভিল কোৰ্টত ইয়াত থকা যিকোনো গ্ৰাউণ্ডখিনি দেখাই পেলাই তেওঁ সেই কোৰ্টত এপ্লিকেশনখন দিব লাগিব সো কোৰ্টে সেই এপ্লিকেশনখন পোৱাৰ পিছত নোটিস ইস্যু কৰিব তাৰ কাৰণে এভিডেন্স কালেক্ট কৰিব আৰু সেই এভিডেন্সখিনি যদি তেওঁ স্যাটিসফাইড হয় তেতিয়াহে ৰেন্টটো বৃদ্ধি কৰিবৰ কাৰণে কোৰ্টে অৰ্ডাৰ পাস কৰিব আৰু যিটো অৰ্ডাৰ পাস কৰিব যি দিনাৰ পৰা কৰিব সেই তেতিয়াৰ পৰাই সেই লেণ্ডলৰ্ড আৰু টেনেন্ট দুইজনৰ ওপৰতে বাইন্ডিং হ'ব তাৰ পিছতো যদি সেই টেনেন্ট সকলে যদি সেই কোৰ্টৰ অৰ্ডাৰত যদি সন্তুষ্ট নহয় বা লেণ্ডলৰ্ডো যদি সন্তুষ্ট নহয় তেতিয়া সেই ডিক্ৰী এগেইনষ্টত তাতকৈ এখন হায়াৰ জুৰিসডিকশন থকা ফোৰামত গৈ পেলাই যিকোনো পাৰ্টিয়ে গৈ পেলাই এপিল কৰিব পাৰে তাৰ পিছত এই সেকশনটো কোৱা আছে যে কোৰ্টে ৰেন্ট বৃদ্ধি কৰাৰ আগত কি ফেক্টৰছ কনসিডাৰেশনত ল'ব প্ৰথম তেওঁ সেই লিমিটটো নিৰ্ধাৰণ কৰিব লিমিটটো যাতে 19 পইচাতকৈ বেছি নহয় নেক্সট যদি লেণ্ডলৰ্ডৰ কাৰণে গভৰ্ণমেণ্টে ৰেভিনিউ ইনক্ৰিজ কৰিছে না নাই সেইটো ফেক্টৰো চাব যেটো টাইম পিৰিয়ড 6 ইয়াৰ্স নিৰ্ধাৰণ কৰিছে সেইটো কমপ্লিট হৈছে না নাই সেইটো চাব আৰু তাৰো উপৰিও যদি কিছুমান ইয়াৰ বাহিৰৰ বেলেগ যদি ৰিজনছ থাকে যিবিলাক নেকি সাফিচিয়েন্ট হয় তেতিয়াও সেই সেকশন 9ত এক্সেপশন হিচাপে দিয়া হৈছে তেতিয়াও তেনেকুৱা ৰিজনত কোৰ্টে সেই টেনেন্টে সেই পে কৰা ৰেন্টটো বৃদ্ধি কৰিব পাৰে তাৰপিছত নেক্সট সেকশন 10 এটো এটা ইম্পৰ্টেন্ট সেকশন হয় ইয়াত কোৱা আছে সালামি মানে এটো নহয় যে যেটো তোমালকে বুজা হাত দাঙি দিয়া সালামি হেতু নহয় সালামি মানে সেইখিনি বস্তুকে কোৱা আছে যদি এজন টেনেন্টে এটা লিজৰ যদি আৰম্ভণিতে মানে 12 মাহৰ কাৰণে তেওঁ যদি একেলগতে ৰেন্টটো পেমেন্ট কৰি দিয়ে তেতিয়া তাকে কোৱা হয় সালামি
তো 12 মাহতকৈ তেওঁ বেছি ৰেণ্ট পে'মেণ্ট কৰিলে সেইটো ইলিগেল হৈ যাব, কাৰণ সেইটো চালামি নুবুজাব, আৰু চালামি সেইটো ৰিনিউৱেল কৰিলে নহয়, আৰু চালামিটো ৰিনিউৱেল কৰিলেও সেইটো ইলিগেল হ'ব, কাৰণ এবছৰ যদি কাৰণে তেওঁ ৰেণ্ট পে'মেণ্ট কৰিছে তো সেই ৰেণ্টখিনি সেই এবছৰৰ কাৰণে এপ্লিকেবল হ'ব। চ' লাৰ্ণাৰ্ছ, এইখিনি আছিলে দ্য আছাম নন এগ্ৰিকালচাৰেল আৰ্বান এৰিয়াজ টেনেঞ্চি এক্ট 1955ৰ প্ৰভিশ্যনছখিনি। চ' এখন ইমান ডাঙৰ নহয়, তো তোমালোকে যি কুৱেশ্যন আহিছে চ' এই PDF-টোতে তাৰ এনচাৰ্ছখিনি পাবা, আৰু ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ডাউট থাকে তেন্তে হ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবও পাৰিবা। চ' এখন তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে পূৰা চাবা, আৰু ভিডিঅ'টো যদি ভাল পাইছা তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে তোমালোকৰ ফ্ৰেণ্ডসকলৰ লগতো শ্বেয়াৰ কৰি দিবা, আৰু লগতে জুৰিছ টেম্পলৰ যিটো বেল আইকন হয় সেই বেল আইকনটো প্ৰেছ কৰি যাবা, যাতে ইয়াৰ পিছত মই যদি কিবা ভিডিঅ' আহে তোমালোকে যাতে সময়ে সময়ে ইয়াৰ কাৰণে ন'টিফিকেশ্যন পাই থাকা। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি পেলাইছোঁ। নমস্কাৰ।